হাই ফ্ৰেণ্ডছ, আপোনালোকে কোনোবাই যদি দহি কৰিব বিচাৰে ঘৰতে, আপোনালোকে এনেদৰে কৰিব পাৰে। তাৰ বাবে লাগিব সূতা আৰু লাগিব বেজী, মই এনেদৰে লৈছোঁ এনেচা সূতা। এই সূতা আপোনালোকে সূতা দোকানৰ পৰা আনিব পাৰে আৰু সূতা নেচা কাটি মই দীঘলকৈ উলিয়াই লৈছোঁ। অতি সহজতে আপোনালোকে উলিয়াব পাৰে। সূতাটো য'ত নালাগে আমি জোকাৰি দিলেই হয়। এনেকৈ কম বেছি পৰিমাণে কোনোবাই বেছিকৈ ল'ব পাৰে। মোটাকৈ দিবলৈ হ'লে অলপ বেছি ল'ব লাগিব আৰু মই বেছি মোটাও নিদিওঁ, পাতলো নিদিওঁ। এয়া উলিয়াই লৈছোঁ এনেদৰে। আপোনালোকে দহিটো এনেকৈ ঘৰতে কৰিলে দুপইচা আপোনালোকে ৰাহি কৰিব পাৰে। আৰু উলিয়াই লোৱা সূতা নেচা আমি এনেদৰে গাঁঠি দি থ'ব লাগে। তেতিয়া কেতিয়াও য'ত নহয়, নালাগে য'ত। নেক্সট টাইম আমি দৰকাৰ হ'লে ইয়াৰ পৰাই ল'ব পাৰোঁ। আৰু এটা বেজীৰে মই ইয়াৰ আগটো এনেকৈ চাদৰখনত দুটা গাঁঠি দি লৈছোঁ। আৰু উলিয়াই লোৱা সূতা নেচাটো মই এনেদৰে দুটা গাঁঠি দি এয়া আৰু গাঁঠি দিয়াৰ পিছত মই এনেদৰে মুটুকা একেলগে লগাই লৈছোঁ দুইটা মোৰ। এয়া আৰু ইয়াৰ ওপৰত আকৌ দুটা গাঁঠি দিম। আপোনালোকে চাদৰখন ঘৰতে কৰি এনেকৈ দুপইচা ৰাহিও কৰিব পাৰে আৰু আপোনালোকে বেলেগৰ কৰিও দুপইচা ইনকম কৰিব পাৰে। এয়া তাৰপিছত আগটো সমানকৈ কাটি দিব। এনেদৰে মই চাদৰখন দহি কৰিছোঁ। এয়া চাদৰখনত মোৰ দুটা কালাৰ দিছোঁ, কাৰণ ইয়াৰ ফুলৰ কালাৰ দুটা, ক'লা আৰু বগা। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় উপকৃত হ'ব। আজিলৈ আহোঁ, বাই বাই।